যি দলত সন্মান নাই সেই দলত থাকি লাভ নাই কংগ্ৰেছত নাই সভাপতিৰে গুৰুত্ব দিল্লীৱালাৰ লেকামত চলে অসম কংগ্ৰেছ ক্ষোভ আৰু হতাশাৰে কংগ্ৰেছ ত্যাগ কৰি ইটোৰ পিছত সিটো বিস্ফোৰণ জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ যি স্থানত তোমাৰ কোনো মৰ্যাদা নাথাকে তোমাৰ ওপৰত বিশ্বাস আৰু আস্থা প্ৰকাশ নকৰে সচেতন লোকে সেই স্থান ত্যাগ কৰাটো উচিত বুলি এক প্ৰবাদ আছে মানে দিল্লীৱালা আমাৰ যিসকল নেতা ইয়াত আহি 21ৰ আগৰ পৰা বাহৰ পাতিছে তেওঁলোকেই এই সমস্ত দায় অৱক্ষয়ৰ তেওঁলোকেই দায়ী হয় ৰাহুল গান্ধীৰ আগমনক লৈ উৎসাহী হৈ থকা কংগ্ৰেছী শিবিৰত হঠাৎ আহিছে খহনীয়া যোগ্য সন্মান নোপোৱাৰ অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰা অপূৰ্ব ভট্টাচাৰ্যৰ প্ৰশ্ন 13 চনৰ পৰা সেৱা কৰাৰ পাছতো কিয় বাৰে বাৰে হলো বঞ্চিত মইতো দধিচি হ'ব নোৱাৰো যে সকলো কেৱল ময়ে ত্যাগ কৰিব লাগিব কোনটো নিৰ্বাচনী ফলাফল ওলোৱাৰ দিনাখন সেইদিনাখন কিন্তু সেইসকল নাথাকে যিসকল নীতি নিৰ্ধাৰণ কৰিবলৈ যিসকলৰ নাম লিপিবদ্ধ হৈছে এই সকলোবিলাক অসমত কংগ্ৰেছ দলটোক নিষেধ কৰাৰ বাবে দিল্লীৰ এজেণ্টসকলে যথেষ্ট কাৰণ হাইকমাণ্ড ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটাই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত অপূৰ্ব ভট্টাচাৰ্যৰ কটাক্ষ প্ৰথমে দলীয় কৰ্মীক ন্যায় দিয়ক কংগ্ৰেছে অপেক্ষা কৰক আয়োজন চলক আগতে দলীয় কৰ্মীসকলে ন্যায় পাওক সেইটোৱে মই দাবী কৰিম সমান্তৰালভাৱে শেহতীয়া ডিমা হাছাওৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ বাবে কংগ্ৰেছ নেতৃত্বলৈ দুখ ঠেলিলে সদ্য কংগ্ৰেছ ত্যাগী নেতাজনে দুৰ্ভাগ্যৰ কথা যে সভাপতি ডাঙৰীয়াই প্ৰচাৰ কাৰ্য চলোৱাৰ বাহিৰে বাকী সৰভাগ জ্যেষ্ঠ নেতাই নিৰ্বাচনটোক লৈ যি ধৰণৰ উদ্বেগ প্ৰকাশ কৰি বা যি ধৰণে জড়িত হ'ব লাগিছিল হোৱা নেদেখিলোঁ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ হতাশা প্ৰকাশ কৰি অপূৰ্ব ভট্টাচাৰ্যৰ ঘোষণা এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ উভতি যাম ঘৰলৈ ঘূৰি যোৱাৰ আহ্বান আহিছে আৰু দুদিনমান অপেক্ষা কৰক আপোনালোকক মোৰ চূড়ান্ত সিদ্ধান্তটো আপোনালোকৰ জৰিয়তে মই সদৰি কৰিম হয় কংগ্ৰেছ এৰি পুনৰ অগপলৈ ঘূৰি অহাৰ ঘোষণা একালৰ জাতীয়তাবাদী নেতাজনৰ আৰু লগে লগে ইণ্ডিয়া এলায়েন্সৰ ভৱিষ্যত সম্পৰ্কটো কটাক্ষ নেতাগৰাকীৰ দল এৰিলে অপূৰ্ব ভট্টাচাৰ্যই দল এৰাৰ শাৰীত আছে কুলদীপ বৰুৱা আৰু শংকৰ প্ৰসাদ ৰায় এনে অৱস্থাত ভিতৰুৱা অন্তঃকণ্ডল ৰোধ কৰি বিৰোধী কংগ্ৰেছে গেৰুৱা বাহিনীক কিমান প্ৰত্যাহ্বান জনাব পাৰে সেয়া সময়হে ক'ব ভিডিঅ জাৰ্নেলিষ্ট সাজনৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম